আজি আমাৰ ঘৰত আছে ন খোৱা মানে আপোনালোকে জানে নহয় ন খোৱা মানে ন খোৱা বোৱা বুলি ভাবিছে নেকি ন খোৱা মানে হৈছে নতুন ধানেৰে মিলাপ্ৰীতিকৈ এসাজ ভোজ খোৱা ৰাতিপুৱাৰে পৰা ঘৰত ন খোৱা বাবে ইটো সিটো যোগাৰ হৈয়ে আছে ময়ো ভাত খাবলৈ বুলি কলপাত এখিনিকে ধুই দিলো ৰব অৱশ্যে দিনত নহয় ন খোৱা আমাৰ ৰাতি পাতিছে প্ৰত্যেকবাৰে ন খোৱা পাতিবলৈ আমাৰ আগফালৰ যোনটো পুখুৰী আছে তাৰ পৰাই মাছ ধৰা হয় আবেলি অৱশ্যে এজাক বৰষুণে পৃথিৱীখন ধুই গলহি ন খোৱাৰ বাবে খুৰা পেহা দেউতাহঁতেও ধুনীয়াকৈ ওপৰত টিউপাল এখন দি দিলে খুৰী আৰু মাহঁতে পাতিলে যে সদায় মাইকী মানুহকেইজনীয়েনো কিমান বনাই থাকিব সেয়েহে এবাৰ পেহা আৰু দেউতাক ভাত বনোৱাৰ দায়িত্ব দিলে বাহিৰত ভোজৰ আয়োজন আৰু আমাৰ ভিতৰত টিকলি এজনীয়ে মনে মনে কাকো নোকোৱাকে আকৌ চাওমিন খাই আছে সকলো নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে আৰু এফালেতো আমাৰ ন খোৱা প্ৰায় হৈ গৈছে বুলিয়ে ক'ব পাৰি মানুহও আহিছে বহুতখিনি বিলনীয়াৰ কামো তেখেতলোকে কৰিলে আৰু ফাইনেলি আমিও খাবলৈ পালো ইমান সুন্দৰকৈ বনাইছে খানাটো সকলোৰে খানা খাই হৈ গল আজিলৈ বুলি গুড নাইট